আসসালামু আলাইকুম। আপোনালোক সকলোকে জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে এইবাৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ যি জয়নগৰ নামৰ গাঁও আছে তাত অনুষ্ঠিত হৈ আছে আৰু অহা ইংৰাজী ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে মই য'ত আছোঁ ইয়াতেই উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচীৰে। আৰু ইয়াত অকল আমাৰ অসমৰে নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিসকল মুছল্লি আছে সকলোৱে আহিব। ইয়াত আহি পেলাই একত্ৰিত হ'ব, নামাজ হ'ব, বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব, অসমৰ কাৰণে দোৱা হ'ব। আৰু বিশেষকৈ এই ইস্তেমাৰ জৰিয়তে আমাৰ যি সাতাম পুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল শক্তিশালী হ'ব। আৰু মই বৰ্তমান যিটো পথাৰত আছোঁ এইটো এটা আমাৰ হিন্দু মুছলিম একেলগে থকা এটি এলেকা আৰু তেনেকুৱা ঠাইতে এইবাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হৈ আছে। আৰু ইয়াত অকল আমাৰ মুছলমান মানুহ বুলিয়েই নহয়, হিন্দু মানুহসকলে আমাক সহায় সহযোগ কৰি আছে। তো আপোনালোকেও আহিব, যোনে যেনেকৈ পাৰে ইয়াত শ্ৰমদান কৰি দিব। আৰু আপোনালোকক ডেটটো মনত ৰাখিব, অহা ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি টাউনৰ ওচৰৰ যি জয়নগৰ নামৰ ঠাই আছে তাতে উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব। আৰু এটি পবিত্ৰ অনুষ্ঠান, আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় যে পৰম কৰুণাময় আল্লাহে এইবাৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি টাউনৰ যি জয়নগৰ নামৰ গাঁৱত অনুষ্ঠিত হৈ আছে। তো সকলোৱে ওলাই আহিব, আল্লাহৰ নামত ওলাই আহিব। এটি মহৎ অনুষ্ঠান আৰু আমি সকলোৱে মিলা প্ৰীতিৰে এই অনুষ্ঠানটো সফলমণ্ডিত কৰিব লাগিব, তাৰ কাৰণে সকলোৱে দোৱা কৰিব। আৰু ইয়াৰ পৰা এটা মেছেজ যাব যে আমি যে এতিয়াও আমাৰ যি সাতম পুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল টান হৈ আছে, ইয়াৰ পৰা এটি মেছেজ যাব। আপোনালোকে বৰ্তমান জানেই, সেইখিনি মই ক'বলৈ নাযাওঁ, কিন্তু এনেকুৱা অনুষ্ঠানবিলাকত আল্লাহৰ ৰহমত থাকে। তো আল্লাহৰ এটি পবিত্ৰ অনুষ্ঠান, সকলোৱে আহিব, আল্লাহৰ নামত ওলাই আহিব আৰু আহি পেলাই ইয়াত ইস্তেমাস্থলীত একত্ৰিত হ'ব। তিনিদিনীয়া যি আমাৰ ইস্তেমা অনুষ্ঠিত হ'ব তাত আহিব। আৰু ইয়াৰ পিছত আৰু ইস্তেমাৰ কাৰণে ছাত্ৰীসকলে ইয়াৰ পৰা ওলাই যাব, তাতো আপোনালোকে যাবলৈ চেষ্টা কৰিব। আৰু ক'বলগীয়া এইখিনিয়ে আছিল আৰু এটি বহুত পবিত্ৰ অনুষ্ঠান, তো সকলোৱে আহিব সহযোগ কৰিব। প্ৰথম অৱস্থাত আমি যিসকল ইস্তেমাস্থলীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিষয়ববীয়াসকল আছিল, ইয়াত ইস্তেমাস্থলীটো অনুষ্ঠিত কৰাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি আছিল। প্ৰথম অৱস্থাত অসম্ভৱ যেন লাগিছিল, কিন্তু যেতিয়া দিন পাৰ হৈ গৈ আছে পৰম কৰুণাময় আল্লাহৰ কৃপাত আপোনালোকে পিছফালে দেখিবলৈ পাইছে এটি বৃহৎ ডাঙৰ পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে আৰু ইয়াত হাজাৰ হাজাৰ বাঁহৰ প্ৰয়োজন হৈছে। কিন্তু যেতিয়া দিন চমু চাপি আহি আছে, কামবিলাক ইজি হৈ আছে, মানে আল্লাহৰ ৰহমত একদম পূৰা আমাৰ ওপৰত নাজিৰ হৈছে, তাৰ কাৰণে কামবিলাক সহজে হৈ আছে। আৰু প্ৰতিদিনে ইয়াত হাজাৰ হাজাৰ মানুহ আহি আছে, বাঁহ লৈ আহি আছে। আজিও নগাঁৱৰ পৰা প্ৰায় 1000ৰ ওপৰত মানুহ আহিছে, ইয়াত শ্ৰমদান কৰি আছে আৰু কামবিলাক খুব ধুনীয়াকৈ হৈ গৈ আছে। আৰু আগলৈও আল্লাহৰ ৰহমত আমাৰ ওপৰত নাজিল হ'ব আৰু কাম খুব ধুনীয়াকৈ চলি যাব। তাকো আপোনালোকে যদি কোনোবাই ভাবিছে সহায় সহযোগ কৰিম, যে আমাৰ ইস্তেমাস্থলীৰ যি কমিটি এখন আছে তাত আপোনালোকে আহিব, যোগাযোগ কৰিব। আৰু শ্ৰমদান কৰিম বুলিও যদি আপোনালোকে ভাবিছে তো আহি পেলাই ইয়াত শ্ৰমদান কৰিব পাৰিব।